নুৰিছা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল খাজা, আৰু খাজাটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই খাজাটো বনাই দেখাই দিম, চাওক কিমান ধুনীয়া হৈছে খাজাটো। আৰু এনেদৰে খাজা হ'লে ল'ৰা ছোৱালীও খাই ভাল পায়, আৰু চাহৰ লগতো খাই ভাল লাগে। আলহী আহিলেও দিব পাৰি বনাই, আৰু ধুনীয়া মচমচীয়া ইমান ধুনীয়া চফ্ট হয় খাজাখিনি। আৰু খাজাখিনি মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব, চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। খাজা বনাবৰ কাৰণে মই এইফালে এটা বাটি ল'লোঁ, আৰু এই বাটিত দি আছোঁ 200 গ্ৰাম ময়দা। বহুত দিনৰ মূৰত আকৌ আহিলোঁ, আকৌ ভিডিঅ' ষ্টাৰ্ট দি আছোঁ। এতিয়া দি আছোঁ অলপখিনি নিমখ, আৰু ইয়াৰ মাজত অলপ গাঁত কৰি ল'লোঁ। তাতে দি এতিয়া ৰিফাইন তেল 3 চামুচমান ৰিফাইন তেল দি দিলোঁ। এতিয়া ধুনীয়াকৈ ভালদৰে তেলখিনি ধুনীয়াকৈ ময়দাৰ লগত এনেদৰে মোহাৰি দিম ধুনীয়াকৈ। ময়দাখিনি তেলৰ লগত ধুনীয়াকৈ ভালদৰে মিক্স কৰি ল'লোঁ। এয়া দেখা পাইছে মুঠি মাৰিলে মুঠি আহে। আৰু ইয়াতে দি আছোঁ ইয়াৰ নৰ্মেল পানী অলপ অলপকৈ দি, আৰু ডোটো বনাই ল'ম। গুটিখিনি একেবাৰে নিদিওঁ, অলপ অলপকৈ দি থাকিম। এনেদৰে ডোটো বনাই লৈ আছোঁ। ডোটো একেবাৰে ঢিলাও নহয় বা একেবাৰে ইমান ডাঠো নহয়। এয়া দেখা পাইছে ডোটো এনেকুৱা টাইপৰকৈ বনাই লৈছোঁ। আৰু এই ডোটো এতিয়া 10 মিনিটৰ কাৰণে ঢাকি ৰাখিম। এইফালে প্লেট এটা দি ঢাকি দিলোঁ। এইফালে মই গেছত এটা কেৰাহী বহাইছোঁ, আৰু কেৰাহীত দি আছোঁ এই বাটি দি আধা বাটি চেনি, আৰু দি আছোঁ ইয়াতে যিখিনি চেনি দিছিলোঁ তাতকৈ আধা পানী দিছোঁ। এয়া চেনিখিনি গলিব ধৰিছে, অলপ লৰাই দিলোঁ হেতাটো দি। চেনিখিনি গলি গৈছে, আৰু অলপ এনেকুৱা আটা আটা হৈছে। এতিয়া নমাই দিম। গেছটো অফ কৰি দিলোঁ তেনেকৈ। আৰু ইয়াৰ চেনি পানীত অলপখিনি নেমু দি আছোঁ, যাতে চেনি পানীখিনি জমি নাযায়। অলপ নেমু ৰস দিলে তেনেহ'লে খাজাখিনিও বেয়া নহয়, যিহেতু আজিকালি ঠাণ্ডা দিন, বহুত দিনলৈকে ঘৰত থৈ দিব পাৰি। অলপ লৰাই দিম, নেমু ৰসখিনি মিলাই দিলোঁ এনেদৰে। এটা বাটি ল'লোঁ, আৰু এই বাটিটোত চেনি পানীখিনি ইয়াতে ঢালি দিম, চেনিৰ চিৰাটো। গোটেইখিনি চেনি চিৰা এই বাটিটোত ধুনীয়াকৈ ঢালি দি আছোঁ। আহিলোঁ 10 মিনিট পিছত। ডোখিনি এয়া চাওক কিমান ধুনীয়া চফ্ট হৈছে। লৈ উঠে দিয়ে ডোটো ধুনীয়াকৈ এনেদৰে মাৰি ল'লোঁ, আৰু সৰু সৰুকৈ এনেদৰে লেচি কাটি আছে। এনেদৰে সৰু সৰুকৈ কাটি ল'ম। গোটেইখিনি এটা চাইডৰকৈ এক চাইডৰকৈ গোটেইকেইটা এনেদৰে বনাই ল'ম। এয়া দেখুৱাইছে গোটেইকেইটা এনেদৰে এয়া বলৰ নিচিনা বনাই লৈছোঁ। এয়া দেখুৱাইছে, আৰু ইয়াৰ পৰা এটা বল ল'লোঁ, আৰু বাকীকেইটা আকৌ ঢাকি থলোঁ, লৈ অলপ চেপেটা বনাই দিলোঁ। এইটো এতিয়া বেলনা দি বেলি দি আছোঁ। যিমান পাৰোঁ ইমান ধুনীয়াকৈ পাতলকৈ বনাই ল'ম। একেবাৰে পাতলকৈ লেয়াৰটো বনাই ল'ম। একেবাৰে পাতলকৈ লেয়াৰটো বনাই লৈছোঁ, কিন্তু লেয়াৰটো অলপ একেবাৰে হৈছে, সেইকাৰণে মই এইফালে এটা গ্লাছ লৈছোঁ। এনেদৰে গ্লাছ দি এনেদৰে কাটি ল'ম, যাতে চবকেইটা লেয়াৰ এটা চাইজৰ হয়, আৰু খাজাকেইটাও এটা চাইজৰ এক চাইজৰ হয় চবকেইটা। আৰু কিমানখিনি পাতল কৰিছোঁ এইটো দেখাই দিওঁ হাতত লৈ। চাওক দেখাই পাইছে।
এতিয়া লেয়াৰটো অলপখিনি ময়দা এনেদৰে ছিটাই দি আছোঁ আৰু এইফালে এটা নাক দি এনেদৰে খালি মাজে মাজে এনেদৰে কাটি দিম দুয়োটা কিনাৰ একেবাৰে কাটি নিদিওঁ ইফাল সিফাল কৰি নিদিওঁ মিহি মিহিকৈ এনেদৰে মাজে মাজে এনেদৰে কাটি দি আছোঁ ভালদৰে লক্ষ্য কৰিব মই কেনেদৰে বনাই আছোঁ এনেদৰে ধুনীয়াকৈ গোটেইখিনি কাটি দিম দেখা পাইছে মই কেনেদৰে কাটি দিলোঁ এইখিনি এনেদৰে মাজে মাজে এইফালে এনেদৰে দবাই দি আছে এই কিনাৰখিনি অলপ এনেদৰে অলপ আঙুলি দি এনেদৰে চেপেটা কৰি জেন্দি দি আছোঁ আৰু এইফালে এনেদৰে উঠাই দি আছোঁ এনেদৰে এই কিনাৰখিনি অলপ মুৰিয়াই দিলোঁ এনেদৰে যাতে কিনাৰখিনি এনেদৰে আঠা লাগে চাক এনেদৰে দুটা মূৰ এনেদৰে জইন দি দিলোঁ দেখা পাইছে লেয়াৰকেইটা দেখা পাইছে এটা থৈ দিলোঁ ৰাখি দিলোঁ এটাই ঠিক তেনেদৰে আৰু এটা বনাই দেখা দিম ইফালে আৰু এটা বল ল'লোঁ ৰোলটো এনেদৰে অলপ পাতলকৈ এইটো লেয়াৰ বনাই ল'ম প্ৰথমতে লেয়াৰো বনাই দিলোঁ পাতলকৈ ইমান ধুনীয়াকৈ বনোৱা নাই যিহেতু গিলাচ দি কাটি ল'ম ধুনীয়াকৈ গুৰণীয়াকৈ আৰু ইয়াতে অলপ ময়দা এনেদৰে লগাই ল'লোঁ লগাই আগৰ দৰে এইটো এনেদৰে মাজে মাজে কাটি দিম এনেদৰে আগৰ দৰে এনেদৰে বাজ দি আছোঁ এইফালে এনেদৰে বাজ দিওঁ আৰু ইয়াৰ চাইডৰখিনি অলপ এনেদৰে অলপ মুৰিয়াই দিলে অলপ আঠা লাগি যায় এনেদৰে একদম ধুনীয়াকৈ লক্ষ্য কৰিব মই কেনেদৰে বনাই আছোঁ দেখা পাইছে দুটা মূৰ এনেদৰে জইন দি দিলোঁ এই চাক লেয়াৰকেইটা দেখা পাইছে আৰু এইফালে প্লেটত ৰাখি দিলোঁ ঠিক তেনেদৰে বাকীকেইটা বনাই ল'ম এয়া গোটেইকেইটা খাজাৰ লেয়াৰ বনোৱা হৈ গ'ল দেখা পাইছে গোটেইকেইটা এটা চাইজৰ হৈছে এইফালে গেছত কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি দিম এতিয়া ৰিফাইন তেল এতিয়া প্ৰথমতে খাজাখিনি ভাজি কৰি ল'ম তেল গৰম হৈ গ'ল আৰু তেলত দি আছোঁ এনেদৰে এটা এটাকৈ খাজা দি আছোঁ গেছত আৰু গেছৰ জুইটো মিডিয়ামত ৰাখিছোঁ এয়া দেখা পাইছে খাজাৰ লেয়াৰকেইটা কিমান ধুনীয়াকৈ ফুলি উঠিছে দেখাই পাইছে অলপ হেতাটো দি অলপ লৰাই দিলোঁ এনেদৰে এতিয়া হেতাটো দি এনেদৰে ওলোটাই দিম লাহে লাহে যাতে লেয়াৰকেইটা খুলি নাহে এনেদৰে সাৱধানে অলপ ওলোটাই দি আছোঁ আৰু গেছৰ জুইটো লোটো মিডিয়ামত ৰাখিছোঁ ৰাখি খাজাকেইটা এনেদৰে ভাজি লৈ আছোঁ দেখা পাইছে কিমান ধুনীয়া দেখা যায় গোটেইকেইটা খাজা মই এনেদৰে ওলোটাই দিলোঁ এয়া খাজাকেইটা ভজা হৈ গ'ল এয়া দেখা পাইছে আৰু এতিয়া উঠাই লৈ আছোঁ তাতকৈ বেছি আৰু নাভাজোঁ তাতকৈ বেছি ভাজিলে আৰু বেছি ৰঙা হৈ যাব প্লেটটোত উঠাই লৈ আছোঁ একদম ইজি প্ৰচেছ দেখাতো ভাল দেখা যায় ল'ৰা ছোৱালীও ভাল পায়
এনেদৰে নতুন নতুন ডিজাইনৰ বস্তু বনালে। আৰু ঠিক তেনেদৰে বাকী খাজাকেইটাও এনেদৰে ভাজি ল'ম। ভাজি আকৌ আহিম। এয়া গোটেইকেইটা খাজা বজা হৈ গ'ল। চাওক কিমান ধুনীয়া হৈছে খাজাকেইটা। এইফালে এয়া চেনি পানীখিনি চাওক আগতকৈ বহুতখিনি ঘন হৈছে। আৰু এটা এটাকৈ খাজা ল'ম আৰু চেনি পানীত লগাই ইমান টাইম নালাগে, লগে লগে উঠাই দি আছোঁ। উঠাই প্লেটটোত ৰাখি দি আছোঁ। এনেদৰে গোটেইকেইটা খাজা তেনেদৰে চেনি চিৰা লগাই ল'ম। লগাই এনেদৰে উঠাই দিম। দেখা পাইছে এইকেইটা খাজাত চেনি চিৰা লগাই ল'লোঁ। আৰু কেইটামান ৰাখি দিলোঁ। এইখিনিত চেনি চিৰা লগোৱা নাই, যিহেতু হাজবেণ্ডে চেনি নাখায়, এইখিনি ৰাখি দিলোঁ। এনেকৈ শুকানকেই খাব। এনেদৰে চেনি নিদিয়াকৈ মচমচীয়া আছে, ভালেই লাগিব চাহৰ লগত। আৰু এইফালে চাওক, চাওক কিমান ধুনীয়া ধুনীয়া মচমচীয়া। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ'লৈ আহিম। থেংক ইউ।